উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ তথা অসমৰ বাহিৰত থকা সমূহ অসমীয়া নতুন বছৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই ৰঙালী বিহুৰ জৰিয়তে বসবাস কৰা অসমত সমূহ জাতি ভাষা ধৰ্ম নিৰ্বিশেষ সকলোৰে যাতে শান্তি অটুট থাকে তাৰে কামনা কৰিছো। মই প্ৰতিষ্ঠাপক নেমচুৰ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব চলাই আছিলো। যোৱাকালি আমাৰ সন্মানীয় সভাপতি বদৰুল ইছলাম ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ অনুমতি মৰ্মে মোক কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সমিতিৰ দায়িত্ব অৰ্পণ কৰিছো আৰু মই সকলোকে আজি আপোনালোকৰ জৰিয়তে মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ সংখ্যালঘু যি পিছপৰা যি সংখ্যালঘু জাতি সেই জাতিৰ কাম কৰাৰ কাৰণে মোক যি গুৰুদায়িত্ব তেওঁলোক অৰ্পণ কৰিছে, মই জীয়াই থকালৈকে মই নেমচুৰ হৈ এই নিষ্পীড়িত জনগোষ্ঠীটোক কেনেকৈ বিভিন্ন সময়ত বিভিন্ন দিশৰ পৰা আমি কেনেকৈ জাতিৰ উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা কৰিম আৰু মই পূৰ্ণ সহযোগিতা মোৰ কেন্দ্ৰীয় সমিতি তথা জিলা তথা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াসকলৰ পৰা মই আন্তৰিকতাৰে কামনা কৰিছো। বিভিন্ন সময়ত যাতে আমাক সহায় সহযোগিতা তেওঁলোকে কৰে আৰু অসমৰ সংখ্যালঘু সমাজক মই অনুৰোধ কৰিছো যে আমাৰ বৰ্তমান যি সংখ্যালঘু মুছলমানসকলৰ ওপৰত যি বৰ্তমান এই বিজেপি চৰকাৰখনে যি অত্যাচাৰ আৰম্ভ কৰিছে তাৰ কাৰণে আমি সকলোৱে থিয় হ'ব লাগিব আৰু নেমচুৰ আহ্বান আগন্তুক দিনত আমি নেমচুৰ পতাকা তলত থাকি আমি বিভিন্ন সময়ত এই ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে আমি গণ আন্দোলন গঢ়ি তুলিব লাগিব।